তৃতীয়বাৰৰ বিধায়ক আৰু আপুনি দ্বিতীয়বাৰৰ কাৰণে মন্ত্ৰিত্ব লাভ কৰিছে যদিও পূৰ্বৰ কাৰ্যকালত আপুনি খুব কম সময়ৰ কাৰণে আপুনি মন্ত্ৰী হৈছিল এইবাৰ আপুনি অহা 5টা কাৰ্যকালৰ কাৰণে আপোনাৰ হাতত গধুৰ দায়িত্ব গুৰু দায়িত্ব অৰ্পণ কৰিছে আপোনাৰ ওপৰত যথেষ্ট আস্থা আৰু বিশ্বাস ৰাখি গতিকে যেহেতু এই শপত গ্ৰহণৰ পাছতে এতিয়াও যেহেতু বিভাগসমূহ দিয়া নাই তথাপিও আপুনি পূৰ্বতে আপোনাৰ বড়োলেণ্ড ৱেলফেয়াৰকে আদি কৰি ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট আপোনাৰ হাতত আছিল এইবাৰ কি আশা আপোনাৰ একেই ডিপাৰ্টমেণ্টতে কাম কৰাৰ ইচ্ছা আছে হয়তো আপোনাৰ পৰিকল্পনা আছিল পূৰ্বৰ পৰিকল্পনা ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰত মই তেনেকা একেবাৰে উমুকটো লাগে কিবা লাগে মই ক'ব বিচৰা নাই কিন্তু এটা কথা যেহেতু যোৱাবাৰ মই খুব কম সময় এটা পাইছিলোঁ মাত্ৰ ক'বলৈ গ'লে কাম কৰা সময়টো মই 4 মাহে পাইছিলোঁ আৰু এই 4 মাহত মই ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট আৰু বড়োলেণ্ড ৱেলফেয়াৰ ডিপাৰ্টমেণ্টটো পাইছিলোঁ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টটো মোৰ কাৰণে যথেষ্ট নতুন ডিপাৰ্টমেণ্ট আছিল এই 4 মাহ সময়টো মোৰ কাৰণে ইমান চেলেঞ্জিং সময় আছিলে যে নতুন মন্ত্ৰী শিকিবও লাগে কামো কৰিব লাগে তাৰ কাৰণে এই 4 মাহত মই শিকিছিলোঁ কামো কৰিছিলোঁ মই কিমান কৰিছোঁ মই এইটো ক'বলৈ নাযাওঁ কিন্তু যিখিনি পাৰিছোঁ মই কৰিছোঁ কিন্তু এই 4 মাহ সময়টো মোৰ কাৰণে খুব ডাঙৰ এটা এক্সপিৰিয়েঞ্চ বুলি ক'ব লাগিব আৰু এই 4 মাহটো এক্সপিৰিয়েঞ্চটো লৈয়ে মই এবাৰ ভালকে কাম কৰি যাব পাৰিম এইখিনি মোৰ বিশ্বাসটো হৈছে তাৰ কাৰণে বিভাগ দিয়াটো সকলোখিনি আমাৰ মুখ্যমন্ত্ৰীৰ ওচৰত থাকিব তাৰ কাৰণে তেখেতে যি ডিপাৰ্টমেণ্ট নিদিয়ক কিয় আৰু আপোনালোকে জানে সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতে মুখ্যমন্ত্ৰী হৈ পেলাই অকল নিজৰ ডিপাৰ্টমেণ্টটো তেখেতে চলাইটো নহয় তেখেতে বাকী যিমান মন্ত্ৰীসকলৰ ডিপাৰ্টমেণ্ট ইয়াৰ ওপৰতো তেখেতৰ নজৰটো থাকে তাৰ কাৰণে নজৰ থাকে হিচাপে তেখেতৰ গাইডেন্সো থাকে তাৰ কাৰণে তেখেতৰ গাইডেন্স পাম তাৰ কাৰণে তেখেতে বিবেচনা কৰি যিটো ডিপাৰ্টমেণ্ট নিদিয়ক কিয় তেখেতৰ গাইডেন্সটো লৈ মই ভালকে চলাই লৈ যাব পাৰিম এইখিনি মোৰ সম্পূৰ্ণ বিশ্বাস আছে